নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ দুৰ্নীতিগ্ৰস্ত এছচিএছ বিষয়া লাচিত কুমাৰ দাসৰ ঘৰত কোটি কোটি টকা উদ্ধাৰ কৰা হৈছে এয়া প্ৰথমতে আপোনালোকক দৃশ্যাংশ দেখুৱা বিচাৰিছো এয়া এছচিএছ বিষয়া লাচিত কুমাৰ দাসৰ ঘৰত উদ্ধাৰ হোৱা নগদ টকা 2 কোটি 10 লাখ টকা উদ্ধাৰ কৰা হৈছে এজন এছচিএছ বিষয়াৰ ঘৰৰ পৰা যিজন ৰূপনগৰ আয়ুক্তৰ কাৰ্যালয়ত গুৱাহাটীৰ ৰূপনগৰ আয়ুক্তৰ কাৰ্যালয়ত মাত্ৰ 20,000 টকা ঘুষ লৈ গ্ৰেপ্তাৰ হৈছিল সেইজন দুৰ্নীতিগ্ৰস্ত বিষয়াৰ ঘৰত এদৰে দুৰ্নীতি নিবাৰক শাখাই টকা গণা মেচিন লৈ তেওঁলোক বহিব লগা হৈছে আৰু এয়া গুৱাহাটীৰ তেওঁ যি এপাৰ্টমেণ্ট আছিল তাত দুদিনত চলা অভিযানৰ সময়ছোৱাত 2 কোটি 10 লাখ টকা উদ্ধাৰ কৰা হৈছে এগৰাকী এছচিএছ বিষয়াৰ ঘৰৰ পৰা এয়া হৈছে অসম চৰকাৰৰ একাংশ উচ্চপদস্থ ঘুষখোৰ বিষয়াৰ চৰিত্ৰ খলনি নহল এজন হৈছে ঘুষখোৰ বিষয়াগৰাকী লাচিত কুমাৰ দাস তেখেতৰ ঘৰত কালি পুৱতি নিশালৈ কালি গুৰে নিশা চলিছে আজি পুৱতি নিশালৈকে তাত যি অভিযান চলি আছিল দুৰ্নীতি নিবাৰকৰ আৰু এই সময়ছোৱাত কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে যে এজন এছচিএছ বিষয়াই কেনেকৈ টকা ঘটিছিল কৰ পৰা টকা লৈছিল তেওঁ য'ত তেওঁ কৰ্মৰত আছিল তেওঁ হুজাইত কৰ্মৰত আছিল তাত তেওঁ একাধিক দুৰ্নীতি তেওঁ কৰিছিল বহু লোকে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল এজাহাৰ দিছিল কিন্তু কোনোৱে একো কৰিব পৰা নাছিল নগাঁও জিলা আয়ুক্ত হিচাপে থাকোতে তাতো টকাৰ বিনিময়ত একাংশ মিয়া লোকক সত্ৰৰ মাটি তেওঁ বিক্ৰী কৰিছিল ভুৱা নামজাৰি কৰিছিল আৰু লাখে লাখে টকা তেওঁ ঘটিছিল লখিমপুৰত থকাৰ সময়তো বহু লোকৰ পৰা এইজন বিষয়ে উৎকোচ লৈছিল ঘুষ লোৱাটো এক প্ৰকাৰ তেওঁৰ কাৰণে হবি আছিল আৰু তেওঁৰ ঘৰতে এদৰে 2 কোটি 10 লাখ টকা উদ্ধাৰ হৈছে এয়া অসম চৰকাৰৰ এজন উচ্চপদস্থ বিষয়াৰ ঘৰত উদ্ধাৰ হোৱা দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো 2 কোটি 10 লাখ টকা আৰু ওলাব পাৰে কাৰণ ইতিমধ্যে তেখেতৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ উদ্ধাৰ কৰা হৈছে প্ৰায় 50 খনৰ অধিক এলআইচিৰ পলিচি তেওঁ উদ্ধাৰ কৰা হৈছে লগতে বহু আপত্তিজনক নথিপত্ৰ বিভিন্ন ফাইল আৰু তেওঁৰ পৰ্বতখন সম্পত্তি আছে তেওঁ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত তেখেতৰ মাটি আছে এতিয়া অভিযান চলি আছে অভিযানৰ পিছত ওলাব যে অসমৰ আৰু ক'ত প্ৰান্তত তেওঁ মাটি কিনি ৰাখিছে বা ক'ত লুকুৱাই ৰাখিছে আৰু এইটো যি এটা দৃশ্যাংশ আপোনালোকে দেখিছে যে এই ট্ৰাংকটোত যিখিনি পইচা এই ট্ৰাংকটোত থকা পইচাখিনি এইখিনি এটা ট্ৰাংকত এদৰে পইচাখিনি লুকুৱাই থোৱা হৈছিল আৰু কোৱা হৈছে লখিমপুৰৰ পৰা যেতিয়া তেওঁ গুৱাহাটীলৈ আহিছিল তেতিয়া সেই ট্ৰাংকটো তেওঁ লগত লৈ আহিছিল দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গহি এতিয়া ৰঙাঘৰ আলহী হৈছে এছচিএছ বিষয়া লাচিত কুমাৰ দাস তেওঁৰ ঘৰত যি লাচিত দাসৰ কুইন গাৰ্ডেনৰ প্ৰথমতে কালি দিনটোত বেলতলাৰ যি কুইন গাৰ্ডেন আছে তাত অভিযান চলিছিল তাত বৃহৎ পৰিমাণৰ টকা উদ্ধাৰ কৰা হ'ল তাৰ পিছত দুৰ্নীতি নিবাৰক শাখাই তেখেতৰ হাউচ পেডত থকা এটা ফ্লেটত অভিযান চলালে সেই ফ্লেটটো যেতিয়া অভিযান চলালে তেতিয়া কিন্তু চকু কপালত উঠিছে কাৰণ তেখেতৰ সেই ফ্লেটটোৰ পৰা এটা পঞ্জীয়নভুক্ত .32 পিস্তল উদ্ধাৰ কৰা হৈছে হাউচ পেডৰ ফ্লেটৰ পৰা কেইবাখনো পাছবুক উদ্ধাৰ কৰা হৈছে হাউচ পেডৰ এই প্ৰথম মহলাৰ B104 নম্বৰ ফ্লেটটোত অভিযান চলিছে বৃহৎ পৰিমাণৰ টকা তাৰ পৰা উদ্ধাৰ কৰা হৈছে এইদৰে এজন এছচিএছ বিষয়াৰ ঘৰত পুনৰ টকাৰ উজান উঠা দেখিবলৈ পোৱা গৈছে প্ৰথমতে বেলতলাৰ কুইন গাৰ্ডেন এপাৰ্টমেণ্টত চলিছিল তাৰ পাছতেই লাচিত দাসৰ খুলখালিয়েক থাকে সেই ফ্লেটটোত আচলতে তেওঁ খুলখালিয়েকক 20,000 টকাত সেই ফ্লেটটো দি থৈছিল তাতেই এই বৃহৎ পৰিমাণৰ টকাখিনি উদ্ধাৰ কৰা হৈছে আৰু এটা লোহাৰ আলমাৰীত প্ৰায় 44 লাখ টকা উদ্ধাৰ কৰা হৈছে আৰু এটা ট্ৰাংকত বাকিখিনি ধন ৰাখি আপোনালোকে দেখিবলৈ পাইছে লাচিত কুমাৰ দাসৰ খুলখালিয়েকৰ ঘৰত এই আলমাৰীটো থোৱা আছিল লুকুৱাই ৰাখিছিল আৰু তেনেকুৱা পৰিয়ালৰ অন্য কিবা তেওঁৰ যি আত্মীয় সম্পৰ্ক আছে তাতো হয়তো টকা থাকিব পাৰে তাৰ সন্দেহ কৰা হৈছে তাৰ কাৰণে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই আছে কেৱল নিজৰ ফ্লেট আৰু খুলখালিয়েকৰ ঘৰত অভিযান চলোৱাৰ সময়তেই 2 কোটি 10 লাখ নগদ টকা উদ্ধাৰ কৰা হৈছে মই ইতিমধ্যে কৈছো এলআইচিৰ পলিচি যথেষ্ট আছে সোণ উদ্ধাৰ কৰা হৈছে অলংকাৰ উদ্ধাৰ কৰা হৈছে বিভিন্ন ঠাইত তেখেতৰ মাটি আছে আৰু এইদৰে 1999 চনত চাকৰিত যোগদান কৰা এজন বিষয়াই এই দীৰ্ঘদিন ধৰি তেওঁ দুৰ্নীতি কৰি আহিছিল আৰু চাকৰি জীৱন তেওঁৰ 7 বছৰ তেওঁ চাকৰি জীৱন বাকি আছিল চিন্তা কৰক এজন উচ্চপদস্থ বিষয়াৰ কৰ্মকাণ্ড আটাইতকৈ ডাঙৰ কথা যি শেহতীয়াকৈ নগাঁও জিলাত যি উচ্ছেদ অভিযান চলিছে বা মিয়াৰ উপদ্ৰৱ আমি দেখিবলৈ পাইছিলোঁ অভিযোগ উত্থাপন হৈছে যে এজন এছচিএছ বিষয়া যেতিয়া নগাঁও জিলা আয়ুক্ত হৈ আছিল সেইখিনি সময়তে তেওঁ আটাইতকৈ বেছি মিয়া লোকক সত্ৰৰ মাটি
সংৰক্ষিত মাটি চৰকাৰী ভূমি ভুৱাকৈ নামজাৰি কৰি টকাৰ বিনিময়ত মিয়া লোকৰ হাতত চমজাই দিছিল এইজনে হৈছে লাচিত কুমাৰ দাস অৱশেষত গুৱাহাটীৰ ৰূপনগৰ থকা আয়ুক্তৰ কাৰ্যালয়ত মাত্ৰ 20,000 টকা ঘুষ লৈ এজন ধৰা পৰিছিল আৰু ধৰা পৰাৰ পাছত দুৰ্নীতি নিবাৰক শাখাই যেতিয়া অভিযান চলালে তেতিয়া কিন্তু সকলোৰে চকু কপালত উঠিছে কাৰণ লাখে লাখে কোটি কোটি টকা ওলাইছে গণি শেষ কৰিব নোৱাৰা অৱস্থা আৰু এই কাৰণে টকা গণা মেচিন নিবলৈ বাধ্য হৈছে দুৰ্নীতি নিবাৰক শাখাই কৰ্মজীৱনৰ 27টা বছৰ 1999 চনত তেখেতে জয়েন কৰিছিল এই বিগত 27টা বছৰ তেওঁ কেৱল লুটপাট চলাইছে আৰু অভিযোগ উত্থাপন হৈছে যে হুজাইত যেতিয়া তেখেত আছিল তেতিয়া তাত থকা একাংশ লোকে তেওঁৰ বিৰুদ্ধে অভিযোগ দিছিল কিন্তু অভিযোগৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নহল আৰু তাৰ পাছত হুজাই তাৰ পাছত আপোনাৰ লখিমপুৰ আৰু শেহতীয়াকৈ নগাঁও এই সকলোতে কিন্তু তেখেতে ব্যাপকভাৱে তেওঁৰ টকাৰ যি লেনদেন আছিল বা ঘুষ খোৱা যি কৰ্ম আছিল সেইবোৰ তেওঁ কৰি গৈছিল ফ্লেটৰ সন্মুখতেই য'ত তেওঁৰ অভিযান চলিছে হাউচ ফ্লেটৰ তাৰ ফ্লেটৰ সন্মুখতেই কিন্তু দুই কথা মাটি আছে এজন দুৰ্নীতিগ্ৰস্তৰ বিষয়াৰ আৰু লগতে এপাৰ্টমেণ্টত দুটা ফ্লেট আছে তেখেতৰ একেলগে আৰু ৰহাত এবিঘা মাটি আছে হুজাইত 4 কঠা মাটি আছে গুৱাহাটীৰ এটা ঠাইত বৃহৎ ফ্লেট আৰু দুটা ঠাইত তেওঁৰ মাটি আছে বুলি এতিয়ালৈকে জানিব পৰা গৈছে আৰু তেওঁৰ যিটো বন্দুক তেওঁৰ তাত পোৱা গৈছে সেইটো হৈছে তেখেতৰ অনুজ্ঞাপত্ৰ থকা এটা বন্দুক আছে আৰু বৃহৎ পৰিমাণৰ টকা ওলাব বুলি সন্দেহ কৰা হৈছে এবছৰ পূৰ্বে লাচিত কুমাৰ দাসৰ পত্নীৰ মৃত্যু হৈছিল লাচিত দাসৰ একমাত্ৰ কন্যাৰ নামত আছে অধিকাংশ সম্পত্তি নিজৰ কন্যাৰ নামত তেওঁ এই সম্পত্তিসমূহ ৰাখিছিল আৰু বিগত এই 27 বছৰে কেৱল ঘুষ খোৱাৰ বাহিৰে তেওঁ অন্য একো কাম নকৰিলে মই এইটো কথাই জনাইছো যে যি সময়ত কৈ থকা হৈছে যে চৰকাৰৰ তৰফৰ পৰা কৈ থকা হৈছে মুখ্যমন্ত্ৰীয়ে সকিয়নি প্ৰদান কৰি আছিল যে যাতে কোনো কাৰণত ঘুষ ল'ব নালাগে বক্ৰপথৰে টকা লোৱা যিটো চৰিত্ৰ আছে সেইটো সলনি কৰিবৰ হ'ল কিন্তু একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া এতিয়াও আছে এটো কাৰণে কৈছো যে দুৰ্নীতি নিবাৰক শাখাৰ জালত ইজনৰ পিছত সিজন বিষয়া পৰি আছে আৰু সকলো এসএস বিষয়া এজন উচ্চপদস্থ বিষয়া এটা খুব সন্মানীয় পদবীত তেওঁ আছিল কিন্তু টকাৰ খক যি টকাৰ খকৰ কাৰণে তেওঁ এই 27টা বছৰে কেৱল লুণ্ঠন কৰিলে মই ইতিমধ্যে কৈছো হুজাইত থকা সময়ছোৱাত নগাঁৱত থকা সময়ছোৱাত লখিমপুৰত থকা সময়ছোৱাত তেওঁ যথেষ্ট দুৰ্নীতি কৰিছে বহু অভিযোগ আছিল কিন্তু পূৰ্বৰ চৰকাৰসমূহে তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল কিন্তু অৱশেষত 100 গৰু মাৰিলে যি বাঘৰ মৰম বুলি এষাৰ কথা আছে গুৱাহাটীৰ ৰূপনগৰ আয়ুক্তৰ কাৰ্যালয়ত মাত্ৰ 20,000 টকা ঘুষ লোৱা সময়তেই দুৰ্নীতি নিবাৰকে তেখেতক হাতেলতে গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰ কৰাৰ সময়ছোৱাত পাছতে তেওঁক ধাৰাবাহিক অভিযান চলোৱা হ'ল আৰু ধাৰাবাহিক অভিযানৰ সময়ছোৱাত কালি গোটেই ৰাতি অভিযান চলিছে তেখেতৰ ঘৰত তাত এইদৰে মই পুনৰবাৰ দেখুৱাইছো যে এজন বিষয়াৰ ঘৰত এইদৰে টকা ওলাইছে এয়া হৈছে সাধাৰণ লোকক খাটি খোৱা টকা কামৰ বিনিময়ত 50,000 পৰা 1 লাখ টকা নিদিলে এজন লাচিত কুমাৰ দাসে কোনো ধৰণৰ কাম কৰা নাছিল অভিযোগ উত্থাপন হৈ আছে বহু লোকে এতিয়া মুখ খুলিছে মই ইতিমধ্যে কৈছো হুজাইত তেওঁ মাটি আছে ৰহাত তেওঁ মাটি আছে ৰহাত তেওঁ কৰিছিল তেওঁ কৰ্মসূত্ৰে ৰহাত আছিল নগাঁৱত আছিল য'ত আছিল সকলোতে তেখেতে কেৱল দুৰ্নীতি কৰিছে আৰু 1999 চনত চাকৰি যোগদান কৰাৰ পাছত তেওঁৰ 9 বছৰ চাকৰিকাল বাকি আছিল এই সময়ছোৱাত কিন্তু অৱশেষত তেওঁ আৰক্ষীৰ জালত পৰিছে আৰু কৈছো টকা গণিবলৈ মেচিন আনিব লগা হৈছে এই দৃশ্যাংশ আপোনালোকে দেখি আছে এইদৰে তেওঁলোকে টকা গণিব লগা হৈছে এইদৰে দুৰ্নীতি নিবাৰক শাখাৰ লোকসকলে মেচিন আনি এজন প্ৰশাসনিক বিষয়াৰ ঘৰৰ পৰা তেওঁলোকে জব্দ হোৱা টকাখিনি গণতি কৰিছে যাৰ যিখিনি কথা এতিয়ালৈকে যিখিনি পোৱা হৈছে 2 কোটি 10 লাখ টকা এজন এসএস বিষয়াৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে কৰ্মজীৱনৰ 27টা বছৰ আৰু মই ইতিমধ্যে কৈছো যে তেওঁ যোনটো ফ্লেটত অভিযান চলিল এটা হৈছে হাউচ ফ্লেটৰ ফ্লেট আনটো হৈছে কুইন গাৰ্ডেনৰ ফ্লেট এটা ফ্লেট তেওঁ নিজৰ খুলখালি একক ভাড়া দি থৈছিল মাত্ৰ 20,000 টকাত আৰু সেই ফ্লেটটোতে এটা লোহাৰ আলমাৰী ওলাইছে যেটো লোহাৰ আলমাৰীত প্ৰায় 44 লাখ টকা ওলাইছে আৰু এটা এই ট্ৰাংকটো ওলাইছে এই ট্ৰাংকটোত প্ৰায় 50 লাখৰ অধিক টকা আছে এই দুটা কিন্তু তেওঁ খুলখালিয়েকৰ তাত থৈ দিছিল এতিয়া দুৰ্নীতি নিবাৰক শাখাই এটো অভিযান চলাব যে তেওঁৰ পৰিয়ালৰ অন্য আত্মীয় কুটুমৰ তাত এনেকুৱা ধৰণে তেওঁ বস্তু থৈছে নেকি হেয়া তদন্তত পোহৰলৈ আহিব আৰু ইতিমধ্যে তেখেতক সোমবাৰে আদালতত হাজিৰ কৰাই পুনৰ 5 দিনৰ আৰক্ষী জিম্মাত বিচাৰিব আৰক্ষীয়ে আৰু তেওঁৰ বিৰুদ্ধে আয় বহিৰ্ভূত সম্পত্তিৰ এটা গোচৰ ৰুজু হৈছে যি গোচৰটোৰ পিছত কিন্তু অধিক খৰতকীয়া হ'ব তদন্ত কোট কেনেকৈ সম্পত্তি গ্ৰহিলে কাৰণ ইতিমধ্যে মই আপোনালোকক যি প্ৰাৰম্ভিক তথ্য আছে তাত এটা কথা জনাইছো যে এজন এসএস বিষয়া চৰকাৰী বিষয়াৰ ঘৰত 2 কোটি 10 লাখ টকা উদ্ধাৰ হ'ল লগতে সোণ ৰূপ অলংকাৰ
যথেষ্ট পৰিমাণে উদ্ধাৰ হৈছে LICৰ যি পলিচি আছে সেইবোৰ উদ্ধাৰ হৈছে বিভিন্ন মাটিৰ ফাইল উদ্ধাৰ হৈছে কাৰণ তেওঁ ভুৱা মাটিৰ নাঞ্জাৰীৰ লগত জড়িত আছিল নগাঁও বা এই বৃহত্তৰ অঞ্চলটোত যি মিয়ালোকৰ দপদপনি সত্ৰভূমি বেদখল কৰা যিখিনি কথা আছে এইবোৰ একাংশ চৰকাৰী বিষয়ৰ দ্বাৰা কিন্তু নাঞ্জাৰী কৰা হৈছিল মুখ্যমন্ত্ৰীয়ে কথা কৈছিল যে মণ্ডল অফিচ আয়ুক্তৰ কাৰ্যালয় এনেকুৱা একাংশ বিষয়া বা কৰ্মচাৰী আছে যিসকলে এই মিয়া লোকসকলক টকাৰ বিনিময়ত ভুৱা নথিপত্ৰ বনাই দিয়া বা তেওঁলোকৰ নামত নামজাৰি কৰি দিয়া ক্ষেত্ৰত তেওঁলোকে সহায় কৰিছিল এইবোৰে হৈছে তেনেকুৱা উচ্চ পদস্থ বিষয়া এজন অন্যতম তাৰে মাজত লাচিত কুমাৰ দাস অৱশেষত ধৰা পৰিছে বক্ৰপথেৰে লাখ লাখ টকা লুটি কোটি কোটি টকাৰ সম্পত্তি গঢ়া অৱশেষত লাচিত কুমাৰ দাস আৰক্ষীৰ জালত পৰাৰ পিছত এতিয়া এটা ট্ৰাংক লোহাৰ আলমাৰীত লৈছে 44 লাখ টকা এটা ট্ৰাংকত লৈছে বাকি 50 লাখ টকা সোণৰ এইজনে হৈছে দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকী যিজনে ঘুষ নোলোৱাকৈ কোনো ধৰণৰ কাম নকৰিছিল এটা মন্তব্য আছে আমি হেতু মন্তব্য শুনাই এই লাইভটোৰ পৰা বিদায় এইজন দুৰ্নীতিগ্ৰস্ত বিষয়া যিজনে ৰূপনগৰৰ যি আয়ুক্তৰ কাৰ্যালয় আছিল তাত তেওঁ ঘুষ লৈছিল 20,000 টকা আৰু এইদৰে এই ঘুষ লোৱা টকাবোৰ তেওঁৰ নিজৰ ঘৰত তেওঁ ৰাখিছিল ট্ৰাংকত ৰাখিছিল আলমাৰীত ৰাখিছিল আত্মীয় সম্পৰ্কীয় যিবোৰ লোক আছে সম্পৰ্কীয় লোকসকলৰ ঘৰত ৰাখিছিল LICৰ পলিচি কৰিছিল বিভিন্ন ধৰণে তেওঁ এই টকাখিনি হজম কৰিবলৈ চেষ্টা কৰিছিল কিন্তু অৱশেষত তেওঁ জালত পৰে ফ্লেট এটো যেতিয়া আমি খবৰ পালো হেমতে আজি তেওঁ এটা ষ্টিলৰ আলমিৰাৰ ভিতৰত 1,17,30,000 টকা কেছ ইয়াতে ৰিকভাৰ কৰা হৈছে তাৰ উপৰিও যথেষ্টখিনি তেওঁৰ মাটি বাৰীৰ সম্পত্তিৰ ডকুমেণ্টছ ইয়াতে পোৱা হৈছে সেই গোটেইখিনি আমাৰ এতিয়া সিজ কৰাৰ প্ৰচেছটো আমাৰ চলি আছে তাতে মাটি বাৰী আমি এতিয়ালৈকে পোৱাৰ ভিতৰত ৰহাত প্ৰায় 1 বিঘা মাটি হোজাইত 4 কঠা 11 লেচা মাটি গুৱাহাটীতে ইয়াতে যি দেখিছে আপুনি দুটা ফ্লেট ইয়াৰ উপৰি গুৱাহাটীতে বেলতলাতে এটা প্লট আছে মাটিৰ 1 কঠা আৰু এটুকুৰা মাটি 1 কঠা 10 লেচা মাটি ইমানখিনি ইতিমধ্যে আমি ডকুমেণ্টছ ইয়াৰ ভিতৰতে পাইছোঁ এতিয়া দ্বিতীয় যিটো এই কথাখিনি তেওঁক এতিয়া আমি সোধপোছ কৰিম সেইটো লৈ পেলাই আমি আমাৰ তদন্ত চলি আছে গোটেইখিনি তেওঁৰ কিবা ইনভলভমেণ্ট আছে নে নাই তদন্ত যিমতে হয় সেইমতে আমি আগবাঢ়িম সেইটো আমি এতিয়ালৈকে পোৱা নাই কিন্তু আমি এনে গম পোৱা মতে তেওঁ এটা আহিছে সেইমতে আমি চাম যদি পোৱা যায় সেইটো ৰিকভাৰ কৰা যাব আৰু ডিটেইল আৰু ক'ৰবাত আছে নেকি আমি সেইখিনি আৰু অনুসন্ধান যেনেকৈ আপুনি দেখিছে যোৱাকালিৰ পৰা আগবাঢ়ি আছে আমাৰ অনুসন্ধান সেইমতে আমি আজি দ্বিতীয়টো ফ্লেটত এইখিনি বস্তু আমি ৰিকভাৰ কৰিছোঁ আৰু ভৱিষ্যতে আৰু ইয়াৰ পিছত যদি অনুসন্ধান যি ওলাব সেইমতে বাকীখিনি ৰিকভাৰ যোৱাকালিতো আপোনালোকে আজি দিনত যিটো প্ৰেছ ব্ৰিফিং দিয়া আছিল তাত গম পাইছিলে তাত প্ৰায় 48 লাখ আছিলে আৰু আজি এতিয়া হ'ল 1,17,30,000 গোটেইখিনি যোগ কৰি যিমানটো হ'ব এতিয়া 1.5 কোটিতকৈ বেছি হ'ল সিমানখিনি এতিয়ালৈকে কেছ ৰিকভাৰী হৈছে আৰু বাকীখিনি মাটি বাৰী সম্পত্তিৰ যিখিনি ডকুমেণ্টছ হৈছে এই দ্বিতীয়টো ফ্লেটত আমি ৰিকভাৰ কৰিছোঁ সোণৰ অলংকাৰ ইয়াতে পোৱা নাই সেইখিনি যিখিনি পোৱা হৈছিলে সেইখিনি আপোনালোকে ইতিমধ্যে জনোৱা হৈছে সেইটো অনুসন্ধান চলি আছে আমি যেনেকৈ আজি যেনেকৈ পালোঁ আৰু যদি অনুসন্ধানত ওলায় সেইখিনিও আমি চিজ কৰিম এইখিনি কথা তেওঁ কোৱা নাই আমাৰ বাকী অন্য যিখিনি আমি অনুসন্ধানতে ওলাইছে সেইখিনি কথা কালি আমি এইটো গম পোৱা নাছিল যে এইটো ফ্লেটটো তেওঁৰে হয় কালি যেতিয়ালৈকে চিজ কৰা হৈছিলে কালি যিটো আপোনালোকে দেখিছে কাষৰে এইটো ফ্লেটে হয় যিটো ফ্লেটত তেওঁ আছিলে সেইখিনিত কালি যি 48 লাখ প্লাছ যিখিনি পোৱা হৈছিলে সেইটো তেওঁৰ থকা ঘৰটোত পোৱা হৈছিলে এতিয়া পিছত যেতিয়া গম পোৱা হ'ল যে কাষৰ ঘৰটো এইটো ফ্লেটটো তেওঁৰে হয় আৰু তেওঁ খুলখালি ইয়াতে থাকে গতিকে সেইমতে আজি আহি ইয়াতে অনুসন্ধান কৰোঁতে চাৰ্চ কৰোঁতে এইখিনি পোৱা হৈছে সেইখিনি আমি এতিয়া তেওঁৰ কিবা ইনভলভমেণ্ট কিমান আছে কিমান নাই অনুসন্ধানত যিমতে হয় সেইমতে আমি ব্যৱস্থা কৰিম সেইখিনি আমি এতিয়ালৈকে অনুসন্ধান কৰিম তেওঁৰ কিমান জড়িত আছে তেওঁ কিমান জানে নে নাজানে গোটেইখিনি অনুসন্ধানত যিমতে ওলাব সেইখিনি আমি আইনী প্ৰক্ৰিয়া মানে যিমানখিনি পাৰে আমাৰ অনুসন্ধানত যিমতে আমাক প্ৰয়োজন হয় সেইমতে আমি ল'ম